এলাকাত রাজচক্র লাগিব সমরিয়া বিধানসভা অবস্থানত কিসমত কাটমি বল কৰি এলাকাত রাজচক্র লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য। ডেকাচাং ৰাজচক্ৰ স্থাপনৰ দাবীত ধৰ্ণা কাৰ্যসূচী। এখন ৰাজচক্ৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ ৰাইজে। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ডেকাচাং আঞ্চলিক পৰ্যায়ত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য ইতিপূৰ্বে ৪৮ নম্বৰ বকো বিধানসভা সমষ্টিখনৰ সলনি ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টিলৈ ৰূপান্তৰিত হোৱাত বিলুপ্তি ঘটে ইয়াৰে চমৰীয়া ৰাজচক্ৰখনৰ। ইয়াৰ পৰিপ্ৰেক্ষিততে অঞ্চলটোৰ বগৰীগুৰি কিসমত কাঠমি গাঁও পঞ্চায়তৰ এলেকাত নতুনকৈ এখন ৰাজচক্ৰ স্থাপনৰ দাবী উত্থাপন কৰে অঞ্চলবাসীয়ে। এই উদ্দেশ্য আগত ৰাখি একাংশ সচেতন লোকে চমৰীয়াস্থিত ডেকাচাং আঞ্চলিক বজাৰ প্ৰাংগণত হাতে হাতে বেনাৰ আৰু প্লে কাৰ্ড লৈ এইদৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচী লৈছোঁ এই কাৰণেই যোৱা যিটো সমষ্টি ডেলিমিটেশ্যন হ'ল গোটেই অসমত, সেই হিচাপে আমাৰ বকো সমষ্টি ভাগ কৰি আমাৰ চমৰীয়া নতুন সমষ্টি হ'ল। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ এই নতুন চমৰীয়া সমষ্টিত চমৰীয়া নামটোও নাই। তাৰোপৰি আমাৰ চাৰ্কল যিটো অফিচ আছে সেই চাৰ্কল অফিচো আমাৰ চমৰীয়া সমষ্টিত এটা মাত্ৰ পৰিছে, সেইটো গড়াইমাৰি। গতিকে আমাৰ এইফালে আৰু দুটা চাৰ্কল অফিচ আছিলে, চমৰীয়া চাৰ্কেল আৰু নগৰবেৰা চাৰ্কেল, দুয়োটা চাৰ্কেল আমাৰ সমষ্টিৰ বাহিৰত পৰিছে। গতিকে ৰেভিনিউখিনি আমাৰ ভিতৰত। গতিকে আমি আজিৰ প্ৰতিবাদ যোগে আমি এইটোৱে চৰকাৰলৈ আবেদন জনাম যে আমাৰ চমৰীয়া সমষ্টিত আঞ্চলিক ভিত্তিত ৰাইজৰ দাবীত আৰু সকলোৰে সুবিধা হোৱাকৈ আমাৰ বগৰীগুৰি আৰু কিসমত কাটমি জিপিৰ আমাৰ ইয়াতে চৰকাৰী মাটিও আছে, ব্যক্তিগত খণ্ডত মাটিও আছে। গতিকে আমাৰ এইফালে এটা চাৰ্কল অফিচৰ ব্যৱস্থা কৰি দিব লাগে। মহোদয় কামৰূপ জিলা আমি তেখেতক আমি এখন মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ। গতিকে আমি এই মেমৰেণ্ডাম বা স্মাৰক পত্ৰ যোগেদি আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, ৰাইজৰ পৰা দাবী উত্থাপন কৰিছোঁ যাতে কিসমত কাটমি আৰু বগৰীগুৰি এই বৃহৎ এলেকাত আমাৰ যিহেতু ভূমিৰ ব্যৱস্থা আছে, গতিকে আমাৰ এই এলেকাত এখন ৰাজচক্ৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি বিশেষ আমাক সুবিধা কৰি দিয়াৰ বাবে আমি কামনা কৰিছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, বাজেট টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।